হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ, নতুন ভিডিঅ' এটা। বহুত দিনৰ মূৰত দিয়ক মানে চেনেলটোত আকৌ ভিডিঅ' দিব পৰা নাছিলোঁ, আৰু এতিয়া ভিডিঅ' পাই থাকো আপোনালোকে। তো বঢ়িয়াকৈ চাই থাকক ভিডিঅ'। আজি ক'ত তো গুৱাহাটীৰ এটা হোমষ্টে, তো আপোনালোকে চাই থাকক। ৰুম টাউনটো অলপ দেখাই দিওঁ মই। তো দৰ্জাখন খুলি দিলোঁ চাওক। দৰ্জাখন খুলি কিনে এতিয়া দৰ্জাখন মাৰি লওঁ ৰ'ব। দৰ্জাখন মাৰি উঠিলোঁ, দৰ্জাখন মাৰি উঠি কিনে আপোনালোকে এটা দেখা পাব, বাপৰে বাপ বম টিভি এটা একদম। এইটোত আমি গান চান লগাই আছোঁ দিয়ক। গান চান শুনি আছোঁ অলপ। এতিয়া লাইট টাইট জ্বলে গোটেই আৰু দি দিছোঁ আৰু মুঠতে আৰু এনজয় কৰিছোঁ দিয়ক। আৰু একদিন আছোঁ না, এইগিলা এতিয়া ৱাইফাইটো থৈ দিছে আৰু এই ভিতৰতে আঠাবিলাক আছে, তাহাৰে বস্তু আৰু এইগিলা ইয়াতে কাগজ চাগজবিলাক আছে আৰু আপোনাৰ এইগিলা তাহাৰে এইগিলা কিবা কাৰণে বস্তু নালোঁ দিয়ক। আৰু বেছি এতিয়া আপোনাৰ বেডশ্বীট আছে, বেডশ্বীটটো আপোনাৰ এক্সট্ৰা বেডশ্বীটবিলাক ইয়াতে থৈ দিছে আৰু টিভিটো বাপৰে হোম টিভি একদম। গান চান এইগিলা লাইট টাইট গোটেই দি দিছোঁ দিয়ক। আৰু একদম মুঠতে এনজয় কৰিছোঁ আৰু একদিনৰ ফাইদাটো উঠাই দিছোঁ দিয়ক। আৰু কম পইচাত বহুত ভাল এইটো, বহুত ভাল এইটো। আৰু কৈছে এইগিলা অলপমান ডিজাইনবিলাক ভাল লাগছে দিয়ক। ডিজাইন কৰি থৈ দিছে আৰু এইভাগে অলপ। এইফালে আছে পাকঘৰ গাইজ, এইটো হৈছে কিটচেন, এইটো বেচিন। ইয়াত পুৰা ফেচিলিটি মানে একদম চব থৈ দিছে, একদম ভাত তাত থ'ব পৰা কৰি। আৰু ইয়াত কিবা মানে বস্তু আছে, ইয়াত গ্লাছ চাছবিলাক চাফা কৰা থৈ দিছে। মানে বহুত ধুনীয়া আৰু কিটচেনটো। ফ্ৰিজটো দেখাই আছোঁ কিটচেনটো। তো কিটচেনত চাই থাকক আপোনালোকে। ফ্ৰিজটো এইখিনি চাউল আমাৰ দিয়ক, এতিয়া খাব লাগিব। আৰু এইটো বাতি বিস্কুটৰ লগত পাইছোঁ, এইটো ঘৰত লৈ যাব লাগিব। মিঠা দৈ ফ্ৰিজ বেলেগ একো নাই আৰু খালী হৈছে দিয়ক, পানী হৈছে এতিয়া। তো এইটো কিটচেন। এইবিলাক আমি ৰাতি মানে খাইছিলোঁ আৰু এইবিলাক আমাৰে দিয়ক। এতিয়া চবখিনি আছে, এতিয়া তেল চেল মছলা টছলা গোটেই পাব আপোনালোকে। একদম কৈছে বহুত ধুনীয়া। আৰু এইবিলাক চব মিডুলাছ, এইবিলাক একো নাই আৰু ইয়াত চেনি আছে, চেনি চেপাত আছে। আমি আনিছিলোঁ চাহ খোৱাৰ কাৰণে। এইবিলাক মানে ৰাতি আলু এইবিলাক ৰৈ গৈছে আৰু পানীটো দিয়াই আছে। তো ইয়াত এটা ভিউ এটা পাব, তলৰখিনি ভিউ। তো আহিব আপোনালোকে, বহুত ধুনীয়া কিটচেনটো। তো আহক, এতিয়া বেডৰুমটো দেখাই আছোঁ আমি। তো চাওক, এইটো হৈছে আমি থকা বেডৰুমটো। কি ধুনীয়া ন, মজা লাগছে একদম। আহক আপোনালোকে, এদিন থাকক, একদিন পুৰা এনজয় কৰি থাকক। আৰু একদিন আৰু এইফালে আছে, ইয়াতে বেগ চেগবিলাক আমি থৈ দিছিলোঁ আৰু বঢ়িয়া। তো এইফালে এটা বেলকনি আছে, বেলকনিটো চাওক। এইফালে ওলাই এটা বেলকনি দেখা পাব। ৱাও, বহুত ধুনীয়া ভিউ ইয়াৰ পৰা, মজা একদম। আপোনালোকে আহক, এই গুৱাহাটীত আছে আপোনাৰ জপৰি বুলি কয়, SM ভিল্লা। তো আহক, ইয়াত থাকক, বঢ়িয়া একদম। ফেচিলিটি কোনো নাই, এক্সিলেণ্ট ফেচিলিটি। তো বিৰাট ধুনীয়া, আপোনালোকে আহি চাওক। আৰু এইফালে বাথৰুমটো চাওক, বাথৰুমটো কিমান পৰিষ্কাৰ, চাফ চিকুণ একদম। চাওক, বাথৰুমটো বহুত ধুনীয়া হয়। এইফালে কিবা বস্তু থ'ব পাৰিলে ইয়াত থ'ব পাৰে। আৰু ইয়াৰ ওপৰতো আছে বস্তু, এইবিলাক নাচংদক ইমান কিবা থৈ দিছে। আৰু এইটো হৈছে মেইন হল। ইয়াত আপোনালোকে বহি টিভি চিভি চাব পাৰে। আৰু টিভিটো ফ্ৰণ্টতে আছে, ইয়াত বহি কিনে এনেকৈ টিভিটো চাব পাৰে। একদম মজা, ভৰি চৰি উঠাই দিয়ে, চাই থাকক আৰু এনজয় কৰি থাকক। ইফালেও এটা খিৰিকী এটা আছে, খুলি দিব। মানে গাইছে, এইটো হৈছে ছাতৰ ভিউ। ছাতৰ ওপৰৰ পৰা আপোনালোকক একবাৰ ভিউটো দেখাই দিলোঁ দিয়ক। আৰু এইবাৰ ইয়াতে গধূলা টাইমত আপোনালোকে অলপমান বতাহ খাব আহিব পাৰে, ফ্ৰেছ ট্ৰেছ হ'ব পাৰে। আৰু ছাতৰ ওপৰত তাতে পৰা বম এটা ভিউ পায়। আৰু তো গাইজ, কেনে পালে ভিডিঅ'টো? তো
তো বিৰাট ধুনীয়া ঘৰ হয় এইটো, নিজৰ ঘৰৰ নিচিনা আপোনালোকে আৰু ৰাখিব পাৰিব, চাফ চিকুণতা আপুনি নিজে কৰিব লাগিব, যিহেতুকে এইটো হোটেলটো নহয় ন, হোমষ্টে হয়। আৰু আপোনালোকে আহক গুৱাহাটীৰ SM ভিল্লা হোমষ্টেত আহক, এদিন থাকি চাওক, একদম মানে কি কৈছো আৰু এইটো ন বিৰাট একদম বহুত ধুনীয়া হয়। আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু এই ভিডিঅ'টোত আপোনালোকে এটা মই কথা কওঁ, ইয়াত এটা কমেণ্ট দিব, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ডিছক্ৰিপশ্যনত উৰবান হোমষ্টে বুলি মই লিংকটো দি দিছোঁ, তেখেতক ফ'ল' কৰি দিব। আৰু মোৰ কমেণ্টত এটা লাকি উইনাৰ হ'ব, যোনে এটা মানে ভাল কমেণ্ট এটা দিয়ে তেখেতক লাকি উইনাৰ হিচাপে চিলেক্ট কৰিম। তেখেতক মানে এদিনৰ কাৰণে ইয়াত মানে 50% পৰা 70% ডিছকাউণ্ট পাব। মানে 2 BHK ৰুম হয়, 2টা বেডৰুম হয়, এটা হল আৰু কিটচেন, আৰু বাথৰুম লেট্ৰিন হয় 2টা আছে। তো আপোনালোকে কি ঠিক আপুনি হৈ যায় লাকি উইনাৰ। তো আপোনালোক কমেণ্টটো দিয়ক। তো এসপ্তাহ পিছত মানে 7 দিন পিছত মই এই কমেণ্টটো মই ঘোষণা কৰি দিম, চিলেক্ট কৰি দিম কোনে হয় লাকি উইনাৰজন। তো আপোনালোকে এদিন থাকিব পাৰিব। আৰু ইয়াত 50% to 70% সম্পূৰ্ণ কাৰণে চোৱাৰ কাৰণে ধন্যবাদ। তো আৰু ভিডিঅ' পাই থাকব গাইছ, টেনশ্যন নল'ব, ভিডিঅ' বহুত আহি থাকব। আৰু তো আজিৰ কাৰণে বাই বাই।